টাইম এট বিগ ব্রেকিং দিন দুপৰতে ৰাজপথত সংঘটিত হৈছে ভয়ংকৰ ঘটনা শিবু সাহাই নিজৰ পত্নীক ৰাজপথতে হত্যা কৰিছে দিন দুপৰতে ৰাজপথতে নিজৰ পত্নীক হত্যা কৰিছে শিবু সাহাই আৰু হত্যা কৰি লগে লগে পলায়ন কৰিছে শিবু সাহা ইয়াৰ পিছতে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈছে এই মুহূৰ্তৰ সবিশেষ বৰপেটাৰ বাবুপাৰাত দিন দুপৰতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা ৰাজপথত শিবু সাহাই হত্যা কৰিলে পত্নীক থিতাতে নিহত মুক্তি সাহা নামৰ মহিলাগৰাকী শিবু সাহাই নিজৰ পত্নীক হত্যা কৰিছে মুক্তি সাহা নামৰ মহিলাগৰাকীয়ে থিতাতে মৃত্যু খাবতি লৈছে পত্নীক হত্যা কৰিয়েই পলায়ন কৰে শিবু সাহাই আৰু নিৰ্মমভাৱে নিজৰ পত্নীক হত্যা কৰিছে শিবু সাহাই দীৰ্ঘদিনৰ পৰা পাৰিবাৰিক কন্দল লৈ সংঘাত চলি থকাৰ অভিযোগ উত্থাপন হৈছে লোভহক এই ঘটনাক লৈ বৰপেটা ৰোডত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডত দিন দুপৰতে সংঘটিত হোৱা ভয়ংকৰ কাণ্ডক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে শিবু সাহা নামৰ লোকজনে নিজৰ পত্নী মুক্তি সাহাক হত্যা কৰিছে দিন দুপৰতে হত্যা কৰিছে শিবু সাহাই নিজৰ পত্নী মুক্তি সাহাক এই সমগ্ৰ ঘটনাক লৈ এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি পাৰিবাৰিক কন্দল চলি অহাৰ অভিযোগ উত্থাপন হৈছিল আৰু সেই পাৰিবাৰিক কন্দলৰ পৰিণতি স্বৰূপে এনেদৰে নিজৰ পত্নীক ৰাজপথতে হত্যা কৰিছে বুলি জানিব পৰা গৈছে শিবু সাহাই সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছে শিবু সাহা আৰু ইফালে মুক্তি সাহা নামৰ মহিলাগৰাকীয়ে এইদৰে স্বামীৰ বাবে প্ৰাণ হেৰুৱাবলগীয়া হ'ল যাৰ পাছত এতিয়া আত্মীয়বৰ্গ সন্তান কান্দোনত ভাগি পৰিছে নিজৰ মাতৃৰ হেৰুৱাৰ দুখত এতিয়া কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে অবৰ্ণনীয় পৰিৱেশ এক লোমহৰ্ষক হত্যাকাণ্ড দিন দুপৰতে এই লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো বৰপেটা ৰোডত ৰাজপথতে দিন দুপৰতে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে আৰু এনেদৰে সমগ্ৰ ঘটনাক লৈ এতিয়া এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দুয়োৰে মাজত দীৰ্ঘদিন ধৰি পাৰিবাৰিক কন্দল চলি অহাৰ অভিযোগ উত্থাপন হৈছে আৰু এই পাৰিবাৰিক সংঘাতৰ পৰিণতি স্বৰূপে শিবু সাহাই নিজৰ পত্নীক হত্যা কৰিছে নিৰ্মমভাৱে নিৰ্দয়ভাৱে নিজৰ পত্নীক ৰাজপথতে হত্যা কৰিছে শিবু সাহাই বৰপেটা ৰোডৰ বাবুপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এইগৰাকী হৈছে মুক্তি সাহা আৰু এইগৰাকী মুক্তি সাহাক ৰাজপথতে হত্যা কৰিছে শিবু সাহা নামৰ লোকজনে স্বামীৰ হাততে প্ৰাণ হেৰুৱাবলগীয়া হ'ল পত্নীয়ে এই সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু দিন দুপৰতে এনেধৰণৰ ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে এই সমগ্ৰ ঘটনাক লৈ পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে বৰপেটা ৰোডৰ বাবুপাৰাত সংঘটিত হৈছে এই ঘটনা বৰপেটা ৰোডৰ বাবুপাৰাত এই ঘটনাক লৈ এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে দীৰ্ঘদিন ধৰি দুয়োৰে মাজত পাৰিবাৰিক কন্দল চলি অহাৰ অভিযোগ উত্থাপন হৈছে পাৰিবাৰিক সংঘাতৰ পৰিণতি স্বৰূপে শিবু সাহাই নিজৰ পত্নী মুক্তি সাহাক ৰাজপথতে হত্যা কৰিছে ইফালে এই হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছে শিবু সাহা সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে শিবু সাহাক বিচাৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৰাজপথত এইদৰে ব্যস্তবহুল পথত সকলোৰে সন্মুখত নিজৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰিছে শিবু সাহাই যাৰ ফলত পত্নী মুক্তি সাহাই থিতাতেই মৃত্যু খাবতি ল'বলগীয়া হয় এই সমগ্ৰ ঘটনাক লৈ এতিয়া এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ইফালে মাতৃক হেৰুৱাই সন্তান কান্দোনত ভুগি পৰিছে এক শোকাকুল
পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আনহাতে এই সমগ্ৰ ঘটনাক লৈ ঘটনাস্থলীত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আৰক্ষী উপস্থিত হৈছে, আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। হত্যাকাণ্ড সংঘটিত কৰি যিহেতু শিবু চাহা পলায়ন কৰিছে, গতিকে শিবু চাহাক বিচাৰি আৰক্ষীয়ে বৰ্তমান অভিযান অব্যাহত ৰাখিছে। বৰপেটা ৰোডৰ বাবুপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা, য'ত দিন দুপৰতেই শিবু চাহাই নিজৰ পত্নী মুক্তি চাহাক হত্যা কৰিছে ৰাজপথত। পাৰিবাৰিক সংঘাতৰ পৰিণতি স্বৰূপে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত পাৰিবাৰিক কন্দল চলি অহাৰ অভিযোগ উত্থাপন হৈছে, সংঘাত চলি অহাৰ অভিযোগ উত্থাপন হৈছে, যাৰ ফলত স্বামীৰ হাতত এনেদৰে প্ৰাণ হেৰুৱাবলগীয়া হয় পত্নী মুক্তি চাহাই। সমগ্ৰ ঘটনাক লৈ এতিয়া এনেধৰণৰ এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বৰপেটা ৰোডৰ বাবুপাৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। সমগ্ৰ ঘটনাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ শিবু চাহাক বিচাৰি অভিযান অব্যাহত ৰাখিছে। বৰপেটা ৰোডৰ বাবুপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ কাণ্ড, য'ত নিজৰ পত্নী মুক্তি চাহাক শিবু চাহা নামৰ লোকজনে নিৰ্মমভাৱে হত্যা কৰিছে দিন দুপৰতেই ৰাজপথত সকলোৰে মাজত। আৰু এই সমগ্ৰ ঘটনাই সকলোকে জোকাৰি গৈছে। শিহৰণকাৰী ঘটনা, শিহৰণকাৰী বৰ্ণনা, প্ৰত্যক্ষদৰ্শীৰ এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এনেদৰে দিন দুপৰত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি শিবু চাহাই নিজৰ পত্নী মুক্তি চাহাক এনেদৰে হত্যা কৰিছে। পাৰিবাৰিক কন্দল চলি অহাৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি, যাৰ পৰিণতি স্বৰূপে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। নিজৰ পত্নীক হত্যা কৰিয়েই লগে লগে পলায়ন কৰিছে শিবু চাহা। আৰু সেইজন নিৰ্দয়ী পিতৃ, সেইজন নিৰ্দয়ী স্বামীক বিচাৰি এতিয়া আৰক্ষী অভিযান অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। বৰপেটা ৰোডৰ বাবুপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। চারি বছর ধরে ঘরে থাকে না, 4 বছর হলো বাড়ির থেকে বাইরেছে, কোনো ঝগড়া নাই কিছু না, 4 বছর ধরে বাড়ির থেকে বাইরেছে। তারপরে কাকা, আমার কাকা হত্তিকে তলা কাকাদের বাড়ি, ওই জায়গায় 4 বছর ধরে থাকে। ওই জায়গা থেকে আমার মারে আছে কয় বছর ধরে, 2-1 বছর ধরে অনেক অত্যাচার লাগাইছে। আমার মা সবসময় ঘর বন্ধ হয়ে থাকে। তো কয় মাস আগে রাস্তায় সবসময় সাইকেলে একটা রড নিয়ে ঘুরতেই থাকে সব সময়। মা আমার সবসময় ফোন করে কইতো। আমার বাবা আগে চিলারায় মুতের হলের সামনে পুকুরি চপের দোকান আছিল, ওখান থেকে দোকান বাড়ির থেকে বাইরের পরে দোকান দেয় নাই। দোকান দিয়ে কাকা গোর সাথে থাকছে, খাইছে। এখন কাকা গো দোকানেই থাকে, এখন কাকা গো বাড়িতেই থাকে। আজকে 4 বছর ধরে কাকাদের বাসায় থাকে। আমার দাদার সাথে, আমরা 1 ভাই 1 বোন, আমার দাদার সাথে থাকে। হ্যাঁ, আমার দাদারই। হ্যাঁ, না না না, বাড়ির থেকে ভালোভাবে বেরিয়েছে। 4 বছর হলো না, আসে নাই। আজকে কয় মাস হলো কেস দিছে আমার বাবা। হ্যাঁ, আমার নামে কেস দিছে যে আমার বাড়ি আছে, আমার বাড়িতে আসতে লাগবো। তো আমার মা একটা জানে না। তারপরে একটা হলো ওকিলে যে দেখাইছে যে কি হিসাবে কেস দিছে, কয়টা উনির পরে বাড়ি ঘর আছে, তোমার যাইতে লাগবো। তো আমার মা কইছে যে আমার বিয়ার পরের থেকে আমরা ভাড়া, আমার মা বিয়ার পরের থেকে ভাড়া রইছে। 22 বছর আসলে সময় বলি। তারপরে চিলারাই আইছে 4 বছর 4 মাস ধরে হিয়ারিং আছে। তো হিয়ারিং এ আগেও 3 বার গেছে। আজকে আসলে সকালে আমার ফোন করছে, আমি মা তুমি কই যাও? আমি হিয়ারিং এ যাই, আমি আসুম আবার। তো আমি ফোন করছি, উঠাই না। পরে মা হিয়ারিং এ আসে একসাথে বলে, মা আসে, মা বললো, এই যে মাসি বললো। তো মাসির বাড়ির থেকে যাওয়ার সময় বলে বাবা এরকম করছে। বাবা আগেও কইছে তোর মায়ের, বাবা বলে কোঠে গেছিল। না না না, আলাদা আলাদাই যায়,
সবসময় আলাদা যায়, কথাবার্তা নাই, কোনো কিছুই নাই। তো হলো রাস্তায় তো বাবা কদিন আগেও কইছে কদিন ধরে যে হলো, তো আমার তো কোনো বাড়ি ঘর নাই, আমার মার কোনো সময় বাড়ি ঘর আসলো না, কোনোদিন বাড়ি ঘর নাই। আমার যারা কাকা আছে, আমার কাকার জাগো দোকানে থাকে সুজিত, শঙ্কর, সুদর্শন, সঞ্জয়, আরো একটা নাম আছে জানি না, এগুলো সবটি জেল লাগে আমার। এটা যদি না চায় না, আইনে যদি না দেয়, আমার ওইটা ব্যবস্থা আমি নিজে করুম, লাগে যদি জেলে যাইতে লাগে আমি যাবো, আমার কাকা গো সবার জেল লাগে। ল'ৰাটো গিৰিয়েকটো আৰু এইটো কাই আছিল তিৰি কিহেদি মাৰিছে কেনে পলাকে ক'ত দুখ পাইছে গলত মই মুখৰ সন্মুখত যোৱা নাই, ভয় লাগছে মোৰ। লগত গিৰিয়েকটো আছে পৰি যে গেল সেইটো যাইছে কোনে পৰি গৈছে? তিৰিটো গিৰিয়েকে মাৰিছে? হা গিৰিয়েকে মাৰিছে? তিৰিটো ল'ৰাটো তাৰ বৰীক মাৰছে, বহুত মাৰছে, তাৰ গিৰিয়েকে মাৰছে। ইয়াতে ঘৰ না ঘৰ ক'ত ক'বা নোৱাৰো, বোলে ভাড়া থাকে, ক'ত ভাড়া থাকে ক'বা নোৱাৰো। তাৰ বাহিৰত ইফালে এইটো ৰাস্তাত থাকে, কাৰ ঘৰত থাকে সেইটোও ক'বা নোৱাৰো। আপুনি গমেই নাপালা ক'ত কৰি মাৰি দিছে তেওঁ না গম পাব ল'ৰাটো একেলাই আছে, ল'ৰাটো ল'ৰা নহয়, তাৰ গিৰিয়েকটো গিৰিয়েকটো আৰু এইটো কাই আছিল তাৰ তিৰি কিহেদি মাৰিছে এটা ল'ৰাই গ'লা কেনে পলাকে দাউৰ মাৰছে, ইফালে চাইকেল আছে। ক'ত দুখ পাইছে গলত মই মুখৰ সন্মুখত যোৱা নাই, ভয় লাগছে মোৰ। লগত গিৰিয়েকটো আছে পৰি যে গেল সেইটো যাইছে কোনে পৰি গৈছে? তিৰিটো গিৰিয়েকে মাৰিছে? নাই গেছিল কোর্টে, বরপাটে গেছিল কোর্টে। হ্যাঁ কিবা কি হয়েছে তা জানো, আজি আইসে তাই আইসে কয় কি আমি গেছিল ইয়ে তো কেস কয়দিন ধরে হয়েছে, তাই কেস দিছিল বলে বোর না, কেস দিছে বোর উপরে। বউ 4 বছর ধরে ঘরে আসে না, হ্যাঁ, তারপরে ভাত খাবার দেয় না, এখন এসে ঘরে আইসে, তা কইছে কি এখন আইসে তুমি কি করবা, এটা কইছে কয় কেস দিব, কেস বলে দিছে, কেস দিছে, তাই গেছিল আমার ঘরে চা খাইছে, আর একটু কইছে খালি কই আর চা খাই গুছিয়ে আইছি। গিরেকর ঘর নাই, ভাড়া থাকে, তার ভাইয়ের ঘরত থাকে, খাই নাই, মই দাউরি আইছি না, রাস্তায় মারিছে, যাবার লাগছে ঘরত, রাস্তায় মারিছে। আর মই সব কই আছে তোমার বুনিক মারছে, তোমার বুনিক, আমি দাউড়িয়ে আইসু আসে।